Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ সেপ্টেম্বৰ মাহত কি এক্সামিনেশন হ'বলৈ গৈ আছে কিহৰ নতুন লেটেষ্ট আপডেটস আছে কি এক্সামিনেশনৰ অনলাইন এপ্লিকেশন হৈ আছে বাকি আছে সো হেখিনি ওপৰত আৰু কিছুমান আপকামিং এক্সামস লাইক Tourism Development Officer, Assistant Accounts Officer, আৰু লগতে Enforcement Inspector নিচিনা আৰু হেখিনি এক্সাম কেতিয়া হ'ব পাৰে সম্ভাৱ্য ডেট সমূহৰ ওপৰত আলোচনা কৰিম সো ফাৰ্স্ট অফ অল APSC ওয়েবসাইটটোত যদি যায় apsc.nic.in সো তাতে দেখিছে লেটেষ্ট আপডেটছত এডমিশন সাৰ্টিফিকেট আহি গৈছে কম্পিউটাৰ অপাৰেটৰ পৰীক্ষাটোৰ কাৰণে সো আৰু কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা আপোনালোকে গম পাই অলৰেডি স্কেডুল কৰা হৈছে 8 সেপ্টেম্বৰ 2024 ঠিক আছে 8 সেপ্টেম্বৰত কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা হ'ব সো যিসকলে কম্পিউটাৰ অপাৰেটৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে এডমিট কাৰ্ড এডমিশন সাৰ্টিফিকেট বা এডমিট কাৰ্ড বুলি ক'ব পাৰো সো আপোনালোকে ডাউনলোড কৰি ল'ব এডমিশন সাৰ্টিফিকেট ইয়াতে আহি গৈছে লেটেষ্ট আপডেটছত আৰু লগতে ফাইনেল ৰিজাল্টসও দিলে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল কেমিক্যাল আন্ডাৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং সাৰ্ভিসৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ আন্ডাৰ PACD যোনটো এসিস্ট্যান্ট ইঞ্জিনিয়াৰ পোষ্ট আছিল ফাইনেল ৰিজাল্টস দিলে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল কেমিক্যাল যিসকলে কোৱালিফাইড হল তেওঁলোকলে অভিনন্দন থাকিলে এটো ক্লাস 1 গেজেটেড পোষ্ট হয় আৰু কম্পিউটাৰ অপাৰেটৰ লিষ্ট অফ ক্যান্ডিডেটসও আহি গল যিসকলে পৰীক্ষা দিব পাৰিব তাৰে ক্যান্ডিডেটসৰ লিষ্ট আহি গল আপোনাক ক্যান্ডিডেটসৰ লিষ্টখনৰ পৰা আপোনাক নিজৰ নামটো বিচাৰি লওক তাৰ পিছত তাৰপা ৰোল নাম্বাৰ আৰু এপ্লিকেশন আইডি যিকোনো এটা ভৰাই পেলাই কি বুলি কয় আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তাৰ পিছত আহি গল ৰিসাৰ্চ এসিস্ট্যান্টৰ পৰীক্ষা ফাইনান্স ডিপাৰ্টমেন্ট ইকোনমি এফেয়াৰ্স ডিপাৰ্টমেন্টৰ যোনটো পৰীক্ষা হৈ গৈছিল 25 আগষ্টত তাৰে আপোনালোকে এনসাৰ কিজ অফিচিয়েল এনসাৰ কিজ আহি গৈছে সো অফিচিয়েল এনসাৰ কিজ আপোনালোকে মিলাই ল'ব পাৰিব জেনাৰেল ষ্টাডিজ এণ্ড এলিমেণ্টাৰী নলেজ অফ কম্পিউটাৰ এপ্লিকেশনৰ চাৰিটা সিৰিজ ABCD তাৰে এনসাৰ কিজ আছে আৰু কাৰোবাৰ যদি কিবা এনসাৰ কিজত যদি কিবা অবজেকশন আছে মানে কোনবাই যদি কিবা ভাবিছে যে এটো এনসাৰ কি অফিচিয়েল কি ভুলকে আছে বা এটো কোৱেশ্চন ভুল হৈছে বা অপচনস ভুলকে আছে তেতিয়ালে আপোনালোকে গ্ৰীন কালাৰটো দেখিছে গ্ৰীন কালাৰ ক্লিক হিয়াৰ টু সাবমিট ইউৰ অবজেকশন সো ইয়াতে আপোনালোকৰ নিজৰ অবজেকশন সাবমিট কৰিব পাৰে খালি ৰিলেভেন্ট প্ৰুফ দিব লাগিব ঠিক আছে আৰু লগতে ইন্টাৰভিউ ভাইবা বছৰ কাৰণে জুনিয়ৰ সাইন্টিফিক অফিচাৰৰ কি বুলি কয় ডাউনলোড কৰিব কৈছে টেকনিক্যাল ইনস্ট্ৰাকশনস দিছে হাফ ইয়াৰলি ডিপাৰ্টমেন্টাল এক্সামিনেশন 2023 মানে 2023 হাফ ইয়াৰলি ডিপাৰ্টমেন্টাল এক্সামিনেশনৰ এতিয়া 2004 ত অনুষ্ঠিত হৈ আছে লিষ্ট অফ এলাউড প্ৰহিবিটেড আইটেমস অফ for half yearly departmental examination তাৰ পিছত notification regarding screening test veterinary officer block veterinary officer class B class 1 junior grade under animal husbandry এবোৰৰ আহিছে admission certificate ওলাই গল half yearly departmental examinationৰ আৰু লগতে কি বুলি কয় মোটৰ ভেহিকল ইন্সপেক্টৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ এনসাৰ কিজ আহি গল মোটৰ ভেহিকল ইন্সপেক্টৰ পৰীক্ষাও হৈ গল 18 আগষ্টত তাৰ পিছত আহি গল আপোনালোকৰ বাকি ৰিসাৰ্চ এসিস্ট্যান্টৰ কথা কলো আৰু লগতে বাকি ফাইনেল ৰিজাল্ট কালচাৰেল ডেভেলপমেন্ট অফিচাৰৰ দিলে আৰু যদি তললে যাও কম্পিউটাৰ অপাৰেটৰ আৰু যদি ইন্সপেক্টৰ ফেক্টৰিজ এবোৰ অলপ পুৰণা হল এখিনি নটিফিকেশন অকমান পুৰণা হল বাকি আপোনালোকে যদি যায় চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ CDPৰ যোনটো পৰীক্ষা আছে এটো 21st and 22nd সেপ্টেম্বৰত অনুষ্ঠিত হ'ব ঠিক আছে সো CDPO এক্সামটো আপোনালোকৰ 21st and 22nd সেপ্টেম্বৰ অনুষ্ঠিত হ'ব আৰু লগতে ইয়াতে অনলাইন এপ্লিকেশনো চলি আছে অনলাইন এপ্লিকেশন লেটেষ্ট ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্টত যদি যায় তেতিয়ালে অনলাইন এপ্লিকেশনত দেখিব ইয়াতে আপোনালোকে দেখিছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ অনলাইন এপ্লিকেশন চলি আছে লাষ্ট ডেট 13 সেপ্টেম্বৰ যিসকলে এপ্লাই কৰা নাই কৰি ল'ব AFS জুনিয়ৰ গ্ৰেড 2 অনলাইন এপ্লিকেশন সাকে শেষ হ'ব হৈছে সো এইকিদিনতে শেষ হ'ব সো এপ্লাই কৰি ল'ব বাকি কিটা সাকে পুৰণা হ'ল সো এইগিটাৰ অনলাইন এপ্লিকেশন সাকে ইতিমধ্যে সমাপ্ত হ'ল APSC জেনাৰেলি এক মাহতকে বেছি সময় নিদিয়ে অনলাইন এপ্লিকেশনৰ বাকি এইখিনি হৈ গল আৰু বাকি আপোনালোকে আপকামিং এক্সামস টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা কেতিয়া হ'ব আপোনালোকে মোক সুধি থাকে সো মই কৈ দিছো টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা একদম মোস্ট প্ৰবেবলি আপোনালোকৰ অক্টোবৰ মাহত অনুষ্ঠিত কৰা সম্ভাৱনা আছে কাৰণ CDPৰ ৰিসাৰ্চ এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ এইবিলাকৰ পৰীক্ষা হৈ গৈছে ঠিক আছে বাকি অন্যান্য ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বহুতখিনি পৰীক্ষা হৈছিল অনুষ্ঠিত কৰিছে আৰু লগতে মেইনসও হৈ গল কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 কাৰণে সো এতিয়া টুৰিজম ডেভেলপমেন্ট CDPৰ কাৰণেও আহি গল এক্সামিনেশন স্কেডুল সেপ্টেম্বৰত আৰু এতিয়া বৰ্তমান সেপ্টেম্বৰত আৰু অন্য পৰীক্ষা সাকে নাপাতিব কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা আছে আৰু অন্যান্য বহুতখিনি বেংকিং সেক্টৰ SSC CGL এইবিলাকৰ এক্সামসও আছে সো এটো কাৰণে সেপ্টেম্বৰ নহয় আপোনালোকে অক্টোবৰত টুৰিজম ডেভেলপমেন্ট অফিচাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে সো অক্টোবৰ মাহলৈকে ওয়েট কৰক আৰু প্ৰিপাৰেচনটো কৰি থাকক টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা যদি অক্টোবৰত হয় আপোনালোকে সেপ্টেম্বৰ মাহৰ ভিতৰতে নটিফিকেশন আহি যাব বাৰু সো অক্টোবৰত হোৱা সম্ভাৱনা আছে আৰু বাকি এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL আৰু AHDCL দুটা ডিপাৰ্টমেন্টৰ
কাৰণে আপোনালোকে সেপাৰেটলি এপ্লাই কৰিছিলে APDCL আৰু AGCL ৰ কাৰণে দুইটা ডিপাৰ্টমেণ্টৰ কাৰণে বেলেগ বেলেগ এক্সামছ APSC কণ্ডাক্ট কৰিব সো সেইগিটা পৰীক্ষা মোষ্ট প্ৰবেবলি নৱেম্বৰ ডিসেম্বৰ টেন্টেটিভ হ'ব লাগেগে নৱেম্বৰ ডিসেম্বৰলৈকে সো APDCL ৰ কাৰণে যেহেতু ৰিক্ৰুটমেণ্ট কৰিছে APDCL ত হয়তো এতিয়া ৱৰ্কফোৰ্স কম আছে সো পৰীক্ষা অনুষ্ঠিত কৰিব এইটো বছৰৰ ভিতৰতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে ডিসেম্বৰৰ ভিতৰত আপোনালোকে APDCL ৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষাও হৈ যাব APDCL আৰু AGCL ৰ আৰু লগতে এনফোৰ্সমেণ্ট ইন্সপেক্টৰ যোনটো এডভাৰটাইজমেণ্ট এতিয়া বৰ্তমান অনলাইন এপ্লিকেশ্যন চলি আছে 13 ছেপ্টেম্বৰলৈকে আছে এনফোৰ্সমেণ্ট ইন্সপেক্টৰ পৰীক্ষা আপোনালোকে নৱেম্বৰ ডিসেম্বৰ মানে টেন্টেটিভ নৱেম্বৰ ডিসেম্বৰ মাহত এক্সপেক্ট কৰিব পাৰে সো নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত এনফোৰ্সমেণ্ট ইন্সপেক্টৰ আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এই দুটা পৰীক্ষা হ'বই আৰু আপোনাৰ টুৰিজম ডেভেলপমেণ্ট অফিচাৰ অক্টোবৰত বহুত বেছি সম্ভাৱনা আছে ঠিক আছে সো এইখিনি হৈ গ'ল এইখিনি এডিশনাল ইনফৰমেশ্যন মই আপোনালোকক কৈ দিলোঁ আপোনালোকে বহুত মোক সুধি থাকে প্ৰশ্ন সো আপোনালোকৰ প্ৰশ্নৰ কিটাৰ উত্তৰটো দি দিলোঁ এটা প্ৰিপাৰেচন কৰি থাকক আৰু লগতে কোনবাই যদি আৰু অন্যান্য এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে মোৰ পৰা ল'ব পাৰে কোৰ্চেছ আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কোৰ্চবিলাকৰ লগত কমন হ'ব পাৰে সেইখিনি মেটেৰিয়েলছ বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি মোৰ পৰা ল'ব পাৰে চ' কোৰ্চেছবিলাক হ'ল APSC এনফোৰ্সমেণ্ট ইন্সপেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ কাৰণে কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত আৰু বাকি কাৰোবাৰ যদি একাউণ্টেন্সি কোৰ পেপাৰ লয় তেতিয়াহ'লে একাউণ্টেন্সি কোৰৰ কাৰণে এক্সটাৰ্নেল লিংক এভেইলেবল আছে 3000 MCQৰ এইটো ফ্ৰীলি এভেইলেবল আছে তাৰপিছত আহি গ'ল APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024-25 হেতু মাৰ্চ 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰৰ ওপৰত 300ত আৰু আপোনালোকৰ অপচনেল সাবজেক্ট কি হেতু এবাৰ জনাই দিব তাৰ কাৰণে সিলেক্টিভ অপচনেল সাবজেক্টছৰ কাৰণে এক্সটাৰ্নেল লিংকছ এভেইলেবল আছে তাতে MCQs প্ৰেক্টিছ কৰিব পাৰিব হেতু ফ্ৰীলি এভেইলেবল আছে তাৰপিছত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE পৰীক্ষা যেহেতু আহি আছে SSLC লেভেলটোৰ 15 তাৰিখে হ'ব সো ADRE ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰো আপোনালোকৰ এক্সামিনেশ্যনৰ স্কেডুলটো চাগে সেপ্টেম্বৰ মাহত পাই যাব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণেও আপোনালোকে নটিফিকেশ্যন সেপ্টেম্বৰ মাহতে আহি যাব ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ যোনটো পৰীক্ষা 8 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত তাৰপিছত আহি গ'ল এতিয়া বৰ্তমান আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা যদি কিবা কোৰ্চ লয় তেতিয়াহ'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে এডিশ্যনেল পে' কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ কৰা আছে তাৰোপৰি আপোনালোকে আগষ্ট মাহটো এতিয়া আজি লাষ্ট দিন আগষ্ট মাহটো কমপ্লিট হৈ পেলাই ছেপ্টেম্বৰ 3-4 তাৰিখ মানে আপোনালোকে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দি দিব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে PDF ফৰ্মেটত পাই যাব গোটেই কোৰ্চটো হোৱাটছএপতে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে আৰু এবাৰ কৰিছোঁ এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেই হ'ব পাৰে কমন হ'ব পাৰে তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি এডিশ্যনেল যোনখিনি মেটেৰিয়েলছ লাগে সেইখিনি ল'লেই হ'ব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম